পৰ্বতঝৰা বিধানসভা সমষ্টিত BPF দলে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোৰ প্ৰতিটো এলেকাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত BPF দলৰ প্ৰাৰ্থী ৰেজাল কুৰেশ্বি। মদাতি VCDCৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা BPF দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত BPF দলক ভোট প্ৰদানৰ আহ্বান ৰেজাল কুৰেমৰ। প্ৰাৰ্থীগৰাকীৰ উপস্থিতিত UPPL, কংগ্ৰেছ, AIUDF দলৰ পৰা প্ৰায় 200 শতাধিক কৰ্মীয়ে BPF দলত যোগদান কৰে। BPF দলৰ প্ৰাৰ্থী ৰেজাল কুৰেবে কয় যে BTCত UPPL শূন্য হোৱাৰ দিশত আৰু AIUDF কংগ্ৰেছৰ BTCত কাম নাই। UPPLে উচ্ছেদৰ ৰাজনীতি কৰিছে, কিন্তু আমি 2005 চনৰ ভোটাৰ তালিকাত যিসকল মানুহৰ নাম আছে সকলোকে মাটিৰ পট্টা দিয়া হ'ব। পৰ্বতঝৰাত যিহেতুকে ট্ৰাইবেল বেল্ট ব্লক অধিক, সেই সংৰক্ষিত এলেকাত যিসকল অজনজাতি মানুহ আছে সেই সকলোক কেনেকৈ ভূমিৰ পাট্টা দিব বুলি প্ৰশ্নৰ উত্তৰত কৰিমে কয় যে অজনজাতি লোকসকলক আলোচনাৰ মাধ্যমেৰে হাগ্ৰামা মহিলাৰীয়ে ট্ৰাইবেল বেল্ট ব্লকৰ ঠাইত বেলেগ ঠাইত সংস্থাপন দি ভূমিৰ পাট্টা দিব বুলি মই বিশ্বাসী। চাওক, আজি আমাৰ BPF দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা আছিল। যিখিনি আমাৰ ষ্টাৰ কেম্পেইনাৰ আছিল, সেই ষ্টাৰ কেম্পেইনাৰখিনিৰ প্ৰত্যেকটো সমষ্টিত মানে যিখিনি MCLA সমষ্টি আছে, সেই MCLA সমষ্টিবিলাকত আমাৰ প্ৰচাৰ কাৰ্যৰ কাম চলি আছে। তো এইখিনি যিহেতু পৰ্বতঝৰা পৰিছে, তো মোকো মাতিছিল, মই আহিছোঁ। চাওক, ইয়াত বিশেষকৈ কংগ্ৰেছ, UDF, UPPL এই তিনিটা দলৰ পৰা বিশেষকৈ বহুত মানুহ আমাৰ দলত যোগদান কৰিছে। আৰু যিটো যোগদানৰ ধাৰা যিটো আছে আমি যিটো দেখা পাইছোঁ, তো পৰ্বতঝৰা সমষ্টিত বুলি নহয়, আমাৰ BTCত বাকী যিবিলাক দল আছে, UPPL যিটো হাৰত দেখা পাইছোঁ, UPPL প্ৰায় শূন্য হ'বলৈ গৈ আছে। বাকী UDF আৰু কংগ্ৰেছ নাই বুলি ক'ব পাৰি। আমাৰ ইয়াত মূলতঃ দুটা দল আছে, UPPL আৰু BPF। তো যিটো হাৰত UPPLৰ মানুহবিলাকে আমাৰ দলত জইন কৰি আছে, এটা সময়ত UPPL শূন্য হ'ব যেন দেখা পাই আছোঁ। চাওক, আমাৰ যিখিনি জাতীয় সমস্যা, এই জাতীয় সমস্যাবিলাকৰ লগত ছাত্ৰ সংগঠনবিলাক জড়িত হৈ থাকে। আৰু বিগত সময়ত এখেতসকলে UPPLৰ লগত আলোচনা কৰি যিখিনি এখেতসকলৰ জাতীয় সমস্যা সেইখিনি সমাধান কৰাৰ যিটো প্ৰতিশ্ৰুতি UPPLে দিছিল, সেইটো প্ৰতিশ্ৰুতি পালন কৰা। আৰু তাৰ কাৰণে আমাৰ BTC নিৰ্বাচনত আপোনালোকে দেখা পাইছে, ABMCৰ পৰা আদি কৰি আমাৰ যিখিনি জাতীয় দল সংগঠন আছে, যি জনগোষ্ঠীৰ নহওক, সেইখিনি আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক কিছুমানে হয়তো নৈতিক সমৰ্থন দিছিল, কিছুমানে অপন সমৰ্থন দিয়া আমি দেখা পৰিলক্ষিত হৈছে। তো তদ্ৰূপ এইবাৰো আমাৰ জাতীয় দল সংগঠনবিলাকে আমাৰ হাগ্ৰামা ছাৰৰ লগত ইতিমধ্যে বহিছে আৰু আমাৰ যিখিনি জাতীয় সমস্যা আছে এইবিলাকৰ ওপৰত বিস্তৰভাৱে আলোচনা কৰি সমৰ্থনটো যে আমাৰ ফালে আহিব, এইটো 100% নিশ্চিত। চাওক, UPPLৰ নেতৃত্বত পলাশগুৰি নামৰ এটা শ্ৰীৰামপুৰ সমষ্টিত এটা পলাশগুৰি জেগা আছে, সেইটোত উচ্ছেদ হৈছিল। আৰু উচ্ছেদ হোৱাৰ পিছতে যিখিনি ৰিয়েকশ্যন হৈছিল, তাৰ পিছত সিহঁতে উচ্ছেদটো বন্ধ কৰিবলৈ বাধ্য হৈছিল। তো UPPLৰ মূল মন্ত্ৰটো আছিল যিখিনি মানুহ ইয়াত অস্থায়ীভাৱে বসবাস কৰি আছে সেইখিনিক উচ্ছেদ কৰা। তো আমাৰ BPFে যোৱা 17 বছৰতো উচ্ছেদ কৰা নাই। আৰু আমাৰ যোৱা BTC নিৰ্বাচনৰ আগত হাগ্ৰামা মহিলাৰী ছাৰে এটা কথাৰ ওপৰতে চবতকৈ বেছি গুৰুত্ব দিছিল যে মই উচ্ছেদ নকৰোঁ আৰু ভূমিৰ পাট্টা দিম। উচ্ছেদটো দূৰৰ কথা, আমি ভূমিৰ পাট্টাহে দি আছোঁ। এই পৰ্বতঝৰা সমষ্টিত, এই পৰ্বতঝৰা MCLA এৰিয়া সমষ্টিতে আমাৰ 500 মানুহ ইতিমধ্যে মাটিৰ পাট্টা পালে। আৰু আগন্তুক ভৱিষ্যতে যিখিনি মানুহ পাট্টা পোৱা নাই, তো আমাৰ সেই মাটিৰ পাট্টা যে আমি 100% দিব। আৰু আগতে যিটো 51ৰ NRCৰ কথা আছিল, এতিয়া হাগ্ৰামা মহিলাৰী ছাৰে অপেন কৈছে যে 2005 চনৰ ভোটাৰ লিষ্টত যাৰে নাম থাকক, সেই প্ৰত্যেকজন মানুহ ভূমিবিহীন যিখিনি মানুহ আছে তেখেতসকলে মাটিৰ পাট্টা পাব। নাই, ইয়াত এটা প্ৰব্লেম হৈ আছে, যেহেতু ট্ৰাইবেল বেল্ট ব্লকৰ মাটি অধিক, ইয়াত পাট্টা দিওঁতে কিন্তু অলপ প্ৰব্লেম কৰিব। যিহেতু সংখ্যালঘু মানুহ বা অন্য ধৰ্মৰ মানুহখিনি নন ট্ৰাইবেল মানুহখিনি কেনেকৈ পাট্টা দিব বুলি ভাবিছে? চাওক, ট্ৰাইবেল বেল্ট ব্লকটো এইটো হাগ্ৰামা মহিলাৰীয়ে সৃষ্টি কৰা নহয়। ট্ৰাইবেল বেল্ট ব্লকটো বহুত আগৰ। আৰু ট্ৰাইবেল বেল্ট ব্লক যদি নকৰিলে হয়, এটা সময়ত হয়তো
আমাৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ যিটো জনগোষ্ঠী আছে সেইবিলাক হয়তো ধ্বংসৰ গৰহত গ'ল হয় গহাৰত গ'ল তো ধ্বংস হ'ল হয়। তো আল্টিমেটলি এতিয়া আমাৰ ট্ৰাইবেল বেল ব্লকৰ কথাটো আমাৰ নিশ্চয় হাগ্ৰামা মহিলাৰ আলোচনা কৰি তাত আমাৰ যিখিনি মানুহ আছে বেলেগ কমিউনিটিৰ তাত প্ৰটেক্টেড ক্লাছ বুলি এটা কথা আছে। যিখিনি প্ৰটেক্টেড ক্লাছ সেইখিনিতো থাকিবই। আমাৰ যিখিনি মাইনৰ ধৰ্মীয় সংখ্যালঘু মানুহ আছে যাৰ পাট্টা আছে সেইখিনি মানুহ তাত থাকিবই। তাত পাট্টা দিয়াত কিছু অসুবিধা আছে, সেইখিনি আলোচনাৰ জৰিয়তে সেইখিনি Alternative ব্যৱস্থা হ'ব। অল্টাৰনেটিভ ব্যৱস্থা সেইখিনি আলোচনা কৰি সেইখিনি মানুহক বেলেগ জেগাত শিফটিং কৰাৰ এটা মানে চিন্তা চৰ্চা কৰি সেইখিনি মানুহক 100% পাট্টা দিব বুলি 100% মই বিশ্বাসী। কালি দেখা গৈছে যে অঞ্জলি দৈমাৰী পাৰ্টি যিটো বড়োলেণ্ড অল্টাৰনেটিভ পাৰ্টি, সেই পাৰ্টি আপোনালোকক ডাইৰেক্টলি সমৰ্থন দিছে। ইয়াত আপোনালোকৰ সুবিধা হ'ব নে অসুবিধা হ'ব? চাওক, এতিয়া বড়োলেণ্ড অল্টাৰনেটিভ পাৰ্টি বুলি নহয়, যিকোনো দল সংগঠন যিকোনো পাৰ্টি আমাক সমৰ্থন দিলে আমি ভালহে পাম। এতিয়া UDFও যদি কয় যে বোলে নাই আমি BPF সমৰ্থন দিলোঁ, তথাপি আমিতো কাৰোবাৰ পৰা সমৰ্থন বিচৰা নাই, কিন্তু সমৰ্থন এই মুহূৰ্তত যদি দিছে আমাৰ বড়োলেণ্ড অল্টাৰনেটিভ পাৰ্টি, এখেতসকলে ভাবিছে, এখেতসকলে যোৱা BTC ইলেকশ্যনত নিজে ইলেকশ্যন খেলি পেলাই সিহঁতে যিটো প্ৰেক্ষাপট চালে, তো সিহঁতে জানে যে ইয়াত BTC ডেভেলপ কৰিবৰ কাৰণে ইয়াত হাগ্ৰামা মহিলাৰ দৰকাৰ আছে, BPFৰ নাঙলৰ দৰকাৰ আছে। তো আমাক সমৰ্থন দিছে, আমি ধন্যবাদ দিছোঁ এখেতক। নিউজ ডেস্ক ৰিপোৰ্ট, দৈনিক খবৰ 24 ঘণ্টা।